আউরে যেন আমাক নকরে অহংকার দুঃখ লভিলেহে জ্ঞান আপুনি জানিবি তেৱে আৰু মহন্তক নিন্দা নকৰিবি। কৃষ্ণ। গোপিনী স্বৰূপ ভক্তি মাতৃ আইসকল দূৰ দূৰণিৰ পৰা আহিছে কৃষ্ণ কথা পান কৰিবৰ কাৰণে। আমি ভক্তি মাতৃ আইসকলৰ শ্ৰীচৰণ কমলত ভক্তিভাৱেৰে সেৱা জনোৱা হৈছে কৃষ্ণ। লগতে আমাৰ পাঠৰ আসনত আসন অলংকৃত কৰা আমাৰ পঞ্চদ্ধাৰ মানৱ তাঁতী বাবুকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল শাখাৰ জিলা শাখাৰ আঞ্চলিক শাখাৰ আৰু প্ৰাথমিক শাখাৰ গুৰু দায়িত্ব পালন কৰি থকা সমস্ত ভকত বৈষ্ণৱৰ চৰণত কোটিবাৰ সেৱা জনালোঁ। আৰু আমাৰ পৰম শহীদ শ্ৰীমন্ত শংকৰদেৱ সংঘ ৰঙিয়া জিলাৰ পৰা আহিছে আমাৰ জিতেন হালৈবাগ। আজি তেখেতকো আজি এই পবিত্ৰ বৈকুণ্ঠ ধামত আমি দৰ্শন পালোঁ। আমি তেৰাৰ চৰণতো ভক্তিভাৱেৰে সেৱা জনাইছোঁ। আচলতে ভাগৱত ধৰ্মৰ কথাটো আপোনালোক মহামহন্তই জানে। তাঁতী বাপে আৰু বেলেগকৈ আপোনালোকক কি ভাগৱতৰ কথা ক'ব, কাৰণ আপোনালোকৰ জন্মৰ পৰাই গুৰুজনৰ লগত পৰিচয়, নাম বস্তুৰ লগত পৰিচয়, ভকত বস্তুৰ লগত পৰিচয় আপোনালোকৰ জন্মৰ পৰাই। তাঁতী বাপটো কালি পৰহি আপোনাসৱৰ সান্নিধ্যত থাকি কৃষ্ণ কথা আপোনাসৱৰ পৰাই অলপ জানিবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনাসৱৰ কৃপাত আজি এই বিয়াখাখনত বহি আপোনাসৱৰ মাজত ঈশ্বৰৰ কথা প্ৰকাশ কৰিছোঁ। এবাৰ চাৰি সিদ্ধক নাৰদে পাইছিল লগ আৰু প্ৰশ্ন এটা কৰিছিল যে ভাগৱত ধৰ্ম মানেনো কি? নাৰদে প্ৰশ্ন কৰিছিল। তাৰ উত্তৰত চাৰি সিদ্ধই কৈছে যে গোবিন্দৰ প্ৰিয় নাৰদ শুনা, ভাগৱত ধৰ্ম আপুনিও জানা। গতিকে আপোনালোক সমস্তজনে ভকত বৈষ্ণৱ ভাগৱত ধৰ্মৰ কথা জানে, তথাপিও উপায় নাই। তাঁতি কান্দিলে মাতি দুই এষাৰ ঈশ্বৰৰ কথা ক'ব লাগিব, হয়নে প্ৰভু সমস্ত? গতিকে আমি আপোনাসৱৰ মাজত ঈশ্বৰৰ কথা দুই এষাৰ ক'ব লাগিব, নহ'লেতো যি উদ্দেশ্য লক্ষ্য কৰি আমাক আমন্ত্ৰণ কৰিছে আমি সফল নহ'ম। সেইকাৰণে আপোনাসৱ মহামহন্ত জানে যে ভাগৱত ভকতসকলে খেদি গুৰি যথা তথা ভাগৱততে আছে যে ইহাকে কথিবে ইহাকে মথিবে, ভকতসম লৈ ভকতসকলে একত্ৰিত হয়। এই ভাগৱত যেতিয়া কথন আৰু মথন কৰে তেনেহ'লে ভাগৱতৰ পৰা নৱ ৰসৰ উৎপন্ন হয়। সদায় নৱ, সদায় নতুন ৰস। আৰু ভকত ভোমোৰাই ইয়াক পান কৰি আনন্দ ব্ৰহ্ম উপলব্ধি কৰে। এই কথা সেইকাৰণে আপোনাসৱ আহিছে খেদিগুৰি জগতৰ পৰা আৰু ঈশ্বৰৰ কথা শুনিব। আচলতে কৃষ্ণক জানিলে আৰু জানিব বাকী নাথাকে। তথাপিও ঈশ্বৰৰ এই যে জন্মলীলা ৰহস্য কথাবিলাক আপোনালোক শুনিছে। ভগৱন্তৰ গুণানুকীৰ্তন কৰিলে কি হয় যে জীৱই বন্ধনৰ পৰা মুক্তি হ'ব পাৰে। ভগৱন্তৰ যিমানে আপুনি গুণনাম কীৰ্তন কৰিব, গুণানুকীৰ্তন কৰিব, লীলা চৰিত্ৰবিলাক গাব ভকতৰ সংগত, তেতিয়া বন্ধনৰ পৰা মুক্তি হ'ব। আৰু ভগৱন্তৰ গুণানুকীৰ্তন নকৰি যদি নিজৰ গুণানুকীৰ্তন কৰিবলৈ আৰম্ভ হৈ যায় তেনেহ'লে বন্ধনত পৰিব। হৰি বোলে নিজৰ গুণানুকীৰ্তন কি?
বোলে আপুনি যদি কাৰোবাক লগ পায় বোলে বাপ ঐ মোৰ বোলে 2 বিঘা মাটি আছে 10 বিঘা মাটি আছে বোলে আসাম টাইপ ঘৰ আছে মোৰ 2টা ল'ৰাৰ চাকৰি আমুক তামুক বোলে নিজৰ গুণানুকীৰ্তন যিমানেই কৰিব ইমানেই আপুনি মায়াৰ বন্ধনত পৰি থাকিব হৰি ৰাম। সেইকাৰণে ভকতসকল বহুত চতুৰ যে নিজৰ গুণানুকীৰ্তন কৰি বন্ধনত নপৰি যে ভগৱন্তৰ গুণানুকীৰ্তন কৰি যাতে মুক্ত হ'ব পাৰি মায়াৰ বন্ধনৰ পৰা তাকে চেষ্টা কৰি আজি আপোনাক সকলোৱে ৰখতো চতুৰ বুলি কৈছে। তাৰমানে উড়িষ্যা ভাষাৰ এটা গীতাত আছে যেইজন কৃষ্ণ ভজে সেই বড় চতুৰ, মানে কৃষ্ণক যিজনে ভজে সেইজন বহুত চতুৰ দেই বাবু। আপোনালোকো কিন্তু কম নহয় অ হৰি, কৃষ্ণক ভজাজন বহুত চতুৰ। আজি এটা অধ্যায় বৰ সুন্দৰ দৰ্শনেৰে আপোনালোকৰ মাজত প্ৰকাশ কৰিবলৈ গৈছোঁ। সাধু সংগৰ মহিমা বহুত আছে। কৃষ্ণই নিজেই কৈছে যে মাধৱ উদ্ধৱক কৈছে যে হে উদ্ধৱ তুমি সাধু সংগ ল'বলৈ যত্ন কৰিবা। এই ৰাম মাধৱে বুলন্ত সখা শুনা পৰিছেদ পঢ়ে যেবে হবে শাস্ত্ৰ জানে চাৰি বেদ তথাপি নোৱাৰে মোক কৰিতে ভকতি নলবয় নৰ যেবে সন্তৰ সংগতি। মানে বোলে কৰ্ণত কহন্ত কৃষ্ণ কথা গৈপ কৰি নাহি খেউ পায় সখী উসংগ ভৰি। এতিয়া ভকতৰ সং কিয় ল'ব লাগে? ভগৱন্তই কৈছে যে সাধুৰ সময়তে মোক তুমি লগ পাবা। সেইকাৰণে বোলে পঢ়ে যাবে সবে শাস্ত্ৰ জানে চাৰি বেদ তথাপি নোৱাৰে মোক কৰিতে ভকতি নলবয় নৰদেৱে সন্তৰ সংগতি। এতিয়া সাধু বুলি ক'লে কাক বুজায়? বোলে আমাৰ এখন গাঁও আছে, বোলে গাঁওখন হৈছে গৰখীয়া দল, বোলে তাত বোলে কোনোবা এটা চুকত বোলে 5-10জনমান গোট খালে চুলি দীঘল কৰি ল'লে আৰু ভাং গাঞ্জা বোলে হুপ্পা মাৰি আছে, সেইটো সাধু কয় নেকি অ হৰি? সেইটোকো সাধু বুলিয়ে কৈছে নেকি বাৰু? বোলে সাধু বুলিয়ে কৈছে, কিন্তু সেইটো লোকাচাৰ দেখাচাৰ 5টা আচাৰ আছে বাৰু, সেইটো বয়ামত ভৰাই থাকে। লোকাচাৰ, দেখাচাৰ, বেভিচাৰ, অনাচাৰ, দুৰাচাৰ, এই 5টা আচাৰ বয়ামত ভৰাই মানুহক খুৱাই থাকে। গতিকে আমি অব্যভিচাৰী ভক্তি কৰিব লাগিব কাৰ? কৃষ্ণ। তাৰ ওপৰতে আজি এই পদবন্ধে আমি আপোনালোকৰ মাজত ব্যাখ্যা কৰিম যে কৃষ্ণ ভক্তি কৰাজনৰ কি হয় আৰু দেৱাদিদেৱ মহাদেৱৰ ভক্তি কৰাজনৰ কি হয়। মহাদেৱক ভক্তি কৰিলে আমি গতি পাম নে নাই, আৰু মহাদেৱৰ ভক্তি কৰি আমি বৈকুণ্ঠ পাম নে নাই, জন্ম মৃত্যুৰ পৰা আমি মুক্তি হ'ব পাৰিম নে নাই, ইয়াৰ উদ্দেশ্য লক্ষ্য ৰাখি আজি ষষ্ঠ স্কন্ধ চিত্ৰকেতু উপাখ্যান আপোনালোক অধ্যয়ন কৰিছে। এই অধ্যায়টো ইয়াতে এই চিত্ৰকেতু ৰজা আছিল, তেওঁ ল'ৰা ছোৱালী নাছিল। চিত্ৰকেতু ৰজাৰ বহুত দিন ধৰি মানে ল'ৰা ছোৱালী নাছিল, আৰু এদিন অংগীৰা আৰু নাৰদ ঋষি আহি তেওঁক এটা পুত্ৰদান দিছিল। মানে 1 লাখ কিমান এটা পত্নী আছিল দেই বাপাইহঁতৰ। আচলতে এই ভগৱন্তৰ জন্ম কৰ্মবিলাক লীলা চৰিত্ৰবিলাক যে ভাগৱতত আমাক দিছে আখ্যান উপাখ্যানৰ যোগেদি, এইখিনি আমাক গাবলৈ কৈছে, শুনিবলৈ কৈছে, আৰু আনন্দ ব্ৰহ্মক উপলব্ধি কৰিবৰ কাৰণেহে দিছে। ইয়াক কিন্তু অনুকৰণ কৰিবলৈ কোৱা নাই আকৌ দেই অ হৰি। বোলে বহুতে কয় বোলে 16,108গৰাকী পত্নী কৃষ্ণৰ আছিল, বোলে 16,108গৰাকী পত্নী কৃষ্ণৰ আছিল। মই যদি ভাবোঁ বোলে নাই বোলে ময়ো 8গৰাকীমান বিয়া পাতি লওঁ, তেনেহ'লে তাতি বাপ অ হৰি অ ৰাম, অৱস্থা বেয়া হৈ যাব, হয়নে বাৰু? বোলে দেৱাদিদেৱ মহাদেৱে বোলে বিষপান কৰিছিল, ময়ো অকণমান খাই চাওঁ বুলি ক'লে হ'ব নেকি? হা, মইতো একেবাৰে অ হৰি অ ৰাম হৈ যাব লাগিব।
গতিকে এই যে দিব্য ৰূপ লীলা চৰিত্ৰবিলাক আমি গুণ গৰিমাবিলাক আমাক গাবলৈহে কৈছে, আনন্দ ল'বলৈ কৈছে দেই বাপাই। সেইকাৰণে এই চিত্ৰকেতু ৰজা 1 লাখ পত্নী আছিল যদিও একেবাৰে শেষৰ যিগৰাকী পত্নী তেওঁক এটা ফল দি দিলে, আৰু এই ফলটো খোৱাৰ পিছতে তেওঁ গৰ্ভৱতী হ'ল, এটা সন্তান জন্ম হ'ল। আৰু মানে 99 লাখ মানে 999টা মানে পত্নী তাৰ ওপৰত মানে খঙাই গ'ল। আৰু সতিনীসকলে মানে কি কৰিলে, সেই ল'ৰাটোক বিষপান কৰাই কিয় কৰালে? কাৰণ ৰজাই যোনে পুত্ৰ দান দিয়ে তাকে বেছি ভাল পায়। সেইকাৰণে হিংসাত কি কৰিলে, মাৰি পেলালে। আৰু চিত্ৰকেতু ৰজাৰ ধন সম্পত্তি, টকা ঐশ্বৰ্য বিভূতি চব আছে, কিন্তু ল'ৰা ছোৱালী নথকাত বৰ দুখী। আৰু ল'ৰা এটা পাইছিল, তাৰ বাবেও বহুত দুখী। সেইকাৰণে খুব দুখ অন্তৰেৰে তেওঁ ভগৱানৰ ভকত আছিল। সেইকাৰণে আকৌ নাৰদ আৰু অংগীৰা ঋষি আহিল। নাৰদ অংগীৰা ঋষি আহি সুধিছে, চিত্ৰকেতু তোমাৰ কি হ'ল? বোলে প্ৰভু কি ক'ম, আপোনাসৱ মহামহন্ত বোলে আপোনাসৱৰ কৃপাত বোলে ল'ৰা এটা পাইছিল, কিন্তু ল'ৰাটো আমাৰ নাথাকিলে। আপোনালোক এটা কাম কৰক, মোক ৰাজ্যভাৰ একো নালাগে, এই মৰা সন্তানটোকে আকৌ ঘূৰাই যদি দিব পাৰে তেনেহ'লে আপোনালোকক মই এই ঋণ মই পৰিশোধ কৰিব নোৱাৰোঁ বুলি নাৰদ আৰু অংগীৰা ঋষিৰ ওচৰত প্ৰাৰ্থনা জনালে। এতিয়া নাৰদ উপায় নাপায় কি কৰিলে, সেই সন্তানটোক মানে আত্মাটো, এই যিটো শৰীৰ আৰু আত্মাটোক আনি কিনি চিত্ৰকেতুৰ ৰজাক অৰ্পণ কৰিলে। তেতিয়া চিত্ৰকেতু ৰজাই দেখি সেই জীৱটোৱে চিনিয়ে নাপায় যে মই তোমাৰ দেউতা হয় বুলি কৈছে। চিত্ৰকেতু ৰজাক জীৱটোৱে কৈছে, কোন দেউতা কোন মা মইতো কাকো চিনিয়ে পোৱা নাই। বোলে এনেকুৱা কিমান বোলে মা দেউতা হ'ল, কিমান মোৰ বোলে মা দেউতা হৈছিলে, কোন জন্মৰ মা দেউতা মইতো আজিলৈকে বুজিয়ে পোৱা নাই। এনেকুৱা কৰি যেতিয়া ক'লে, তেতিয়া তেওঁৰ জীৱনত বৈৰাগ ভাৱ উৎপন্ন হ'ল। তাৰমানে এই সংসাৰত সকলো বস্তু অসাৰ। সেইকাৰণে ভক্ত প্ৰহ্লাদেও কৈছে, এই ৰাম অসাৰ সংসাৰ ইয়াত নাহি খে বিশ্বাস, জানি হৰি ভকতি কৰি ভাষ। যে সংসাৰখন অসাৰ, সাৰ কেৱল ভগৱান কৃষ্ণ। সেইকাৰণে জ্ঞানীসকলে কেৱল ভগৱন্তকে আৰাধনা কৰি ভক্তি কৰে আৰু ভগৱন্তক পাবলৈহে চেষ্টা কৰে বাপাসকল দেই। তো চিত্ৰকেতু ৰজা বৈৰাগ ভাৱতে এনেকুৱা আনন্দ মনে ঘূৰি ফুৰি ৰাজ্যভাৰ এৰি গন্ধৰ্ব লোকলৈ গুচি গ'ল। আৰু সেই গন্ধৰ্ব লোকত ঘূৰি থাকোঁতে এদিন কি হ'ল, কৈলাশ পৰ্বতৰ ফালে তেওঁৰ বিমানটো গ'লগৈ। সেই বিমানটোৰ নাম আছিলে বিষ্ণুদত্ত বিমান। বিষ্ণুদত্ত বিমানত উঠি বৈৰাগ ভক্তি লৈ যেতিয়া তেওঁ আনন্দ মনে ঘূৰি ফুৰিছিল, সেই সময়তে শিৱ আৰু পাৰ্বতীক এটা বেলেগ ৰূপত তেওঁ দৰ্শন পালে। শিৱই মানে পাৰ্বতীক আলিংগন কৰি বহি আছিলে আৰু নিজৰ মানে স্ত্ৰী পুৰুষৰ কথা হয় নাই, তাত চিত্ৰকেতু সোমাব নালাগিছিল নিয়মতে। হৰি হয় নাই বাৰু? তো এই দৃশ্যটো মানে মুকলিভাৱে দেখাৰ কাৰণে চিত্ৰকেতুৱে মানে শিৱ আৰু পাৰ্বতীক দুইজনকে, পাৰ্বতী আৰু শিৱক তেওঁ উপলম্ভা কৰিছে, তাচ্ছিল্য ভাৱেৰে কৈছে। এইখিনি কথা ইয়াতে ওলাই গ'ল। তেতিয়া চিত্ৰকেতুক দেৱী পাৰ্বতীয়ে অভিশাপ দিব, আৰু অভিশাপ দিয়াৰ পিছত তেওঁ অসুৰ জন্ম ল'ব। সেই অসুৰটোৰ নামেই হৈছে বৃত্তাসুৰ। দেই বাপা, এতিয়া বৃত্তাসুৰৰ কথাটো ইয়াৰ পৰা আৰম্ভ হ'ব। এতিয়া অসুৰ জন্মনো কিয় পালে চিত্ৰকেতু ৰজা? এই যে চিত্ৰকেতু ৰজা, ইয়াৰ আগৰ কথাবিলাক আপোনালোকে পালেই বাৰু। এতিয়া চিত্ৰকেতু ৰজাক শিৱক অনেক গালি পাৰিলে, কিন্তু শিৱই তাৰ উত্তৰত একো নকলে। তেওঁ হাঁহি মুখেৰে তোমাৰ গালিবিলাকৰ কথা পাহৰি গ'ল শিৱই। কিন্তু দেৱী পাৰ্বতী যিহেতু মায়া আৰু শিৱ হৈছে পৰম বৈষ্ণৱ দেই বাবা। সেইকাৰণে শিৱ নিন্দাটো ভগৱানৰ নিন্দাই হয়। বহুতে ভাবে যে শিৱ নিন্দা কৰি মই বাচি যাম বুলি দেই।
বোলে শিৱ নিন্দা মানে হৈছে ঈশ্বৰৰ নিন্দা। সেইকাৰণে বিষ্ণু ভকত হ'লেও আপুনি মই কিন্তু শিৱক নিন্দা কৰিব নালাগে। এইটোৱে ইয়াৰ মানে ভাগৱতৰ এইটো সুন্দৰ দৰ্শনেৰে আপুনি মই বুজিব লাগে। বোলে শিৱ হৈছে মহাবৈষ্ণৱ, শিৱ মহাবৈষ্ণৱ। সেইকাৰণে ভাগৱতৰ দ্বাদশ খণ্ডত কৈছে বৈষ্ণৱম নামম শম্ভু, বৈষ্ণৱম নামম শম্ভু। বোলে বৈষ্ণৱৰ ভিতৰত শম্ভু যেনেকৈ শ্ৰেষ্ঠ, গংগাৰ ভিতৰত যেনেকৈ এই নদীৰ ভিতৰত যেনেকৈ গংগা শ্ৰেষ্ঠ, তেনেকুৱা শাস্ত্ৰৰ ভিতৰত পুৰাণ পূৰ্য মহাভাগৱত শ্ৰেষ্ঠ, হয়নে বাৰু? ঠিক আজি সেই বৃত্তান্তটো, চিত্ৰকেতুৰ বৃত্তান্তটো আপুনি মই শুনিব লাগিব। বৰ আনন্দদায়ক অধ্যায়। কি বুলি ক'লে বৰ সুন্দৰ দৰ্শনেৰে কৈছে যে বিষ্ণু দত্ত বিমানত 4 মহাভাগ, একদিনা জানতে শংকৰক পাইলা লাগ, কৈলাসৰ শৃংগত শংকৰ আছে বহি, সিদ্ধ চাৰণ গণে আশ্ৰয় উপাসী, কুলে কৰি গৌৰীক আলিংগী 2 হাতে, সমাজত উপাসী আচন্ত ভূতনাথে। এতিয়া ভূতনাথে পাৰ্বতীক মানে কিয় ইমান ভাল পায়, এটা প্ৰশ্ন আহি যায়, হয়নে বাৰু? এটা দেৱাদিদেৱ মহাদেৱ হৈছে সংহাৰকাৰী দেৱতা দেই। ভগৱন্ত বনমালী প্ৰভু নাৰায়ণেই 3টা ৰূপ ধৰি নিজৰ স্বৰূপৰ পৰা 3জন দেৱতা সৃষ্টি কৰিছিল, সত ৰজ তম, হয়নে বাৰু? কোন কোন দেৱতা? ব্ৰহ্মা বিষ্ণু আৰু মহেশ। আৰু এই 3জনে কিন্তু অভিন্ন বুলি কৈছে, ভিন্ন এজনো ভিন্ন নহয়। ব্ৰহ্মা ৰূপে তেওঁ সৃষ্টি কৰে, বিষ্ণু ৰূপে তেওঁ পালন কৰে, আৰু ৰুদ্ৰ ৰূপে তেওঁ সংহাৰ কৰে। যদ্যপি ভজনীয় 3ও দেৱতা, কিন্তু বিষ্ণুৰেহে পূজাত মানুহৰ সিদ্ধি হয় বুলি কৈছে। সেইকাৰণে এই প্ৰাথমিকটোৰ নাম কি দিলে আপোনালোক? বিষ্ণু, হয় নহয়? বোলে বিষ্ণুৰ পূজাতে বোলে সিদ্ধি হয়। সেইকাৰণে সাত্বিক ঈশ্বৰক মানিব লাগিব। সাত্বিক দেৱতাক যদি মনা হয় তেনেহ'লে ভাৱনাবিলাক আপোনাৰ মোৰ সাত্বিক হ'ব। সেইবুলি আমি শিৱক নিন্দা কৰি ফুৰিব নালাগিব দেই বাপাই। শিৱক পূজা কৰিলে বোলে শিৱই আপোনাক 5টা গুণ দিব। কি কি? ঐশ্বৰ্য, বিভূতি, যশ, মান আৰু কীৰ্তি। এই 5টা বস্তু দিয়াৰ কাৰণে শিৱ পূজা কৰে। এতিয়া এই সংসাৰত এই পৃথিৱীত 100 ভাগৰ ভিতৰত 95% মানুহে শিৱ পূজা কৰে। বোলে কিয় কৰে পূজা? প্ৰশ্ন। কাৰণ শিৱ পূজা কৰিলে মানে শিৱই মানে চব বস্তুৱে দিয়ে দেই বাপাই। সেইকাৰণে শিৱ পূজা কৰে। এজন পুৰাণত আছে, ঘণ্টাকৰ্ণ নামৰ এজন ভকত আছিলে, শিৱ ভক্ত দেই। ঘণ্টাকৰ্ণ, কি নাম? ঘণ্টাকৰ্ণ। তেওঁ মানে কাণ দুখনত 2টা ঘণ্টা পিন্ধি থৈছিলে, আৰু তেওঁ একান্ত শিৱৰ ভকত আছিলে। একান্ত শিৱৰ বাহিৰে অন্য দেৱতাৰ নাম যদি কোনোবা আগফালে গাই দিয়ে, তেওঁ কাণ দুখন এনেকুৱা কৰি কৰি ঠিৰিং 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 বজাই দিয়ে। তাৰমানে আন দেৱতাৰ নাম নুশুনে দেই। এই ঘণ্টাকৰ্ণ কি হ'ল, এদিন মহাদেৱে তাৰ ওপৰত সন্তুষ্ট হ'ল। ঐশ্বৰ্য, বিভূতি, যশ, মান আৰু কীৰ্তি সকলো বস্তু দিলে। আৰু এদিন মহাদেৱক তেওঁ লগ পাই ক'লে যে আপোনাৰ ভক্তি মই কৰিলোঁ, অন্তিম পৰ্যায় মোৰ আহিল, এতিয়া মোক তুমি মুক্তিটো দিব লাগিব। তো মহাদেৱে ক'লে ঘণ্টাকৰ্ণ যে তোমাক মই চব বস্তুৱে দিব পাৰিলোঁ, কিন্তু এটা বস্তু মই তোমাক দিব নোৱাৰোঁ। বোলে কি? মুক্তি। তেতিয়া শিৱৰ ওপৰত ঘণ্টাকৰ্ণই কৈছে বোলে কি ৰকম মানুহ দেই, বোলে যদি মুক্তিয়ে দিতে নাই পাৰি তেনেহ'লে হৰি। তেতিয়া সেইদিনাখনৰ পৰা আৰু শিৱ পূজা বন্ধ কৰি বোলে মুক্তিদাতা কোন? বোলে মাধৱ। মুক্তিৰ যিজন গৰাকী বোলে সেইজন হৈছে পৰম ঈশ্বৰ ভগৱান কৃষ্ণ। আৰু ভগৱানৰ ভক্তি তেওঁ কৰিবলৈ আগবাঢ়ি গ'ল। সেইকাৰণে বাপাইসকল শিৱক পূজা কৰিলে মানে চব বস্তুৱে দিব, কিন্তু মুক্তি নিদিব।
তো ভগৱানে কৈছে যে শিৱক যদি পূজা কৰে বোলে শিৱলিংগত পূজা কৰিছে বা কিবা এটা পূজা কৰিছে তাৰ মনোকামনাটো শিৱই মানে অতি শীঘ্ৰে মানে মনোকামনা পূৰ্ণ কৰি দিয়ে। সেইকাৰণে শিৱৰ আন এটা নাম হৈছে আশীতোষ। অলপতে সন্তুষ্ট হোৱা দেৱতা কোন? দেৱাদিদেৱ মহাদেৱ, দেৱাপাৰ। গতিকে এই চিত্ৰকেতু নামৰ ৰজাজন শিৱক মানে এনেকুৱা এটা অৱস্থাত দেখি কি বুলি ক'লে, শংকৰৰ কুলে আতি জ্বলন্ত পাৰ্বতী, ফটিক পৰ্বতে যেন পুথিৰ বিদুতী, পৰমা সুন্দৰী গৌৰী আতিশয় প্ৰিয়া, মুখ চাই হাঁহিয়া ধৰন্ত সাৱতীয়া। ভগৱন্ত পুৰুষে মানে দেৱাদিদেৱ মহাদেৱে প্ৰত্যেক দিনা ভগৱন্তৰ সহস্ৰ নাম পাঠ কৰি ৰাতিপুৱা সেৱা এটা জনায় সদায়, আৰু ভোজন কৰে, প্ৰসাদ পায়। আৰু এই কামটো মহাদেৱৰ চাই পাৰ্বতীও এই একে কাম কৰে। এদিন মানে পাৰ্বতীক কৈছে ৰাম ৰামেতি, পাৰ্বতী কৈছে শুনা প্ৰিয়া, শুনা জায়া, যে তুমি এবাৰ ৰাম নাম বুলি লোৱা বা সহস্ৰবাৰ ৰাম নাম কোৱা, ফলটো কিন্তু এটাই। গতিকে আজি মই প্ৰসাদটো দিছোঁ, তুমি এবাৰ ৰাম নাম লৈ কিনি তোমাৰ আজি এই প্ৰসাদটো তুমি ল'ব লাগিব। তেতিয়া পাৰ্বতীয়ে কৈছে মইতো এতিয়ালৈকে সহস্ৰ নাম জপ কৰাই নাই, গা পা ধুই সহস্ৰ নাম জপ কৰিম, তাৰপিছতে প্ৰসাদ ল'ম। শিৱই কৈছে যে প্ৰসাদটো তুমি এতিয়াই লৈ লোৱা, এবাৰ ৰাম বুলি কৈ লৈ লোৱা প্ৰসাদটো। তেতিয়া পাৰ্বতীয়ে কৈছে বোলে নহয় স্বামী, বোলে মোৰ যিটো মানে ডেইলি ৰুটিন আছে সেইটো মই পালন কৰিব লাগিব। তেতিয়া শিৱই বুজাই দিছে যে সহস্ৰ নামৰ তুল্য এবাৰ ৰাম নাম ল'লে হৈ যায়, ভক্তিভাৱেৰে যে বাপাই। সেইকাৰণে এই কথাটো, এই তত্ত্বটো যেতিয়া পাৰ্বতীক ক'লে, পাৰ্বতী বুজি শ্ৰদ্ধাভাৱেৰে প্ৰসাদটো গ্ৰহণ কৰিলে। এতিয়া আমাৰ সমাজত প্ৰসাদ যে দিয়ে আমাক, প্ৰসাদ মানে হৈছে ভগৱন্তৰ কৃপা যে বাপাই। প্ৰসাদ শব্দৰ অৰ্থ প্ৰসন্নটোকো বুজায়। ঈশ্বৰ যদি আপোনাৰ ওপৰত প্ৰসন্ন হৈ আশীৰ্বাদ দিয়ে সেইটোও এটা প্ৰসাদ। ভকত যদি আপোনাৰ প্ৰতি সন্তুষ্ট হৈ থাকে এইটো এটা প্ৰসাদ যে বাপাই। আৰু আমি যে এতিয়া অৰ্পণ কৰিছোঁ নাম গাবৰ কাৰণে, হয়নে বাৰু? কাইকষ্টে ব্ৰতে থাকি, হয়নে বাৰু? অকপট শুদ্ধভাৱে আমি যিটো ঈশ্বৰ কৃষ্ণক অৰ্পণ কৰিছোঁ সেইটো এটা প্ৰসাদ। গতিকে এই দ্ৰব্যবিলাকো এটা প্ৰসাদ। ভক্তিভাৱেৰে যিকোনো দ্ৰব্য ভগৱন্তক অৰ্পণ যদি হয় সেইটো এটা প্ৰসাদ। তে এই প্ৰসাদ গ্ৰহণ কৰি যেতিয়া পাৰ্বতীয়ে ৰাম বুলি কৈ প্ৰসাদ গ্ৰহণ কৰিলে, তেতিয়া সেইদিনাখনৰ পৰা বেছিকৈ ভাল পাব লাগিব ভগৱান শিৱই পাৰ্বতী। আৰু সেইদিনাখনৰ পৰাই শিৱৰ আন এটা নাম হ'ল অৰ্ধে নাৰী ঈশ্বৰ। প্ৰথমে তেওঁৰ নাম আছিল ঈশ্বৰ। ঈশ্বৰ ভগৱানৰো নাম আৰু শিৱৰো নাম দেই। প্ৰত্যেকটা নাম ভগৱন্তৰ নাম আৰু শিৱৰ নামৰ লগত আপুনি মই ভেদাভেদ কৰিব নাপায়, নহ'লে নাম অপৰাধ দেই। সেইকাৰণে শিৱৰ নামো ঈশ্বৰ। আৰু যেতিয়াই শিৱ প্ৰসন্ন হ'ল, দেৱী পাৰ্বতীক আধাটা শৰীৰে দি দিলে, যে আধাটা শৰীৰত তুমি থাকিবা আৰু আধা শৰীৰ মোৰ, অৰ্ধাংগিনী। তাৰমানে অৰ্ধে নাৰী ঈশ্বৰ দেই বাপাই। সেই অৰ্ধে নাৰী ঈশ্বৰ হৈ অতিকৈ স্নেহৰে তেওঁক সাৱটি ধৰি কৈলাশ পৰ্বতত বহি থাকে, হয়নে বাৰু? ইমান ভাল পায় মানে। আৰু এই দৃশ্যটোৱে মানে বিষ্ণু ভকত চিত্ৰকেতুৱে দেখিব নোৱাৰিলে, যে সমাজত মুকলিভাৱে তহঁতি দুজন, তেওঁ মানে দেখাজনৰ বিপৰীত ক্ৰিয়া হ'ল। এতিয়া বহুত মানুহৰ বহুত কথা সহ্য নহয়, চাবচোন আপোনাক, হয়নে বাৰু? তো তেওঁৰ মাজত এইটো চিত্ৰকেতুৰ মানে মনত এইটো দুখনীয় বুলি ভাবে। কিন্তু সন্ত ভকত যোগীসকল বা জ্ঞানীসকলে এইটো দুখনীয় বুলি নাভাবে। কিন্তু চিত্ৰকেতু যদিও বিষ্ণুৰ ভকত এইটো দুখনীয় বুলি ভাবি কি বুলি ক'লে, উচ্চ কুচ ভৰে সংকুচিত মহাশান্তি, সময়জাত লাজে যেন গাৱত লুকান্তি,
দেখি চিত্ৰকেতুৰ বিতৰ্ক গইল মন, তেওঁ বিতৰ্ক গইল মন, পাৰ্বতীক শুনাই হেন বুলিলা বচন। পাৰ্বতীক শুনাই কিনি কথাটো কৈছে চিত্ৰকেতুৱে। কি ক'লে? চিত্ৰকেতু বোলে হেন নতু দেখো আন, আংকে জগতৰ গুৰু বোলে সৰ্বজন। এইজনকেই জগতৰ গুৰু বুলি ভাবে, হয়নে বাৰু? বোলে এইজনৰে কাণ্ড যদি এনেকুৱা, তিৰিগোট কুলে লয়া সমাজৰ মাজ, আলিংগিয়া বহি আছে নাহি কিছু লাজ। পৰম তপস্বী জটাধাৰ দিগম্বৰ, মহাব্ৰহ্মবাদী আদি যোগী মহেশ্বৰ। হেন হুয়া নাৰী কুলে লয়া সমাজত, বহি আছে নীলাজ কামুক যেন মত। দেই বাপা, এনেকুৱা বুলি শিৱৰ পাৰ্বতীক শুনাই শিৱৰ ফালে চাই কেইটামান মানে কথা শুনাইছে, যে টান কথা দেই বাপা, এইটো গালি নহয়। নীলাজ কামুক যিবা আছে উনমত, সিও গৈপ থানে থাকে নাৰীৰ সংগত। তাৰমানে ইয়াৰ পৰা এটা আকৌ ঝাটকা দিছে, কাৰেণ্ট এটা দিছে। যদি এজন মানুহ কামাতুৰো হয়, নীলাজো হয়, তেনেকুৱা মানুহ এজনো কিন্তু সমাজত তেনেকুৱাও মানে মুকলিভাৱে নাথাকে। বোলে ই মানে এনেকুৱা ধৰণৰ কামুক, সেই বুলি কৈছে। এহে পুনৰ প্ৰসিদ্ধ বিশুদ্ধ দণ্ডধাৰী, সমাজত আলিংগন্ত নাচাৰন্ত নাৰী। ইহান্তেহে শিকিবে পাখণ্ড বুধবাদী, সংগে নাৰী লয়া ফুৰে ভক্তি কৌচাদী। শংকৰে নেৰন্ত নাৰী এৰিবেক কোনে, কিনো মহা কষ্ট ভস্ত ভৈল যোগী গণে। এতিয়া যোগীসকল ইয়াৰ পৰা কি শিকিব? বুজি পাইছেনে? বোলে যোগীসকল ইয়াৰ পৰানো শিকিবলগীয়া কি কথা আছে? বোলে দেৱাদিদেৱ মহাদেৱৰে যদি এইটো অৱস্থা হয় না বাৰু, তেনেহ'লে সাধাৰণ যোগীসকলৰনো কি অৱস্থা হ'ব? এই কথাটো কৈ চিত্ৰকেতুৱে কৈছে, এহিমতে চিত্ৰকেতু অনেক বলকিল, শুনি মহেশ্বৰে হাসি কিছু নুবুলিল। মৌনে থাকিল অন্ত সময় যাৰ যতজনে, কৃষ্ণ কৃষ্ণ মনে সুমৰিলা ঘনে ঘনে। এই কথাটো শুনিলে, চবেই শুনিলে দেই, সময়যাৰ মানুহ যত আছিল কৈলাশত, চবেই শুনি কিন্তু একো মাত নামাতিলে। বোলে কি ক'লে? কৃষ্ণ 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 মহাকৃষ্ণ মহাকৃষ্ণ দেই। তাৰপিছত কি ক'ব? অকণমান পাঠৰ মাজত সোমাই যাব, কৃষ্ণ মাত। অলপ সময় ল'ব। এইটো অধ্যায়টো বৰ আনন্দ অধ্যায়, ইয়াত তাত্ত্বিক কথা, পাৰমাৰ্থিক দৰ্শন বহুত আছে। এইখিনি আমি